আজি অসমত অসমীয়া দুৰ্ভগীয়া হ'বলৈ বাকী নাই। কাৰণ অসমত অসমীয়াক বাহিৰৰ বিহাৰী মানুহে আহি পিনে অসমীয়া গো বেক ধুন দিবলৈ ক'ত সাহ পালে। কিছু কিছু বিহাৰী মানুহে কিছু কিছু অঞ্চলত অসমীয়াক চাইনিজ গো বেক জয় শ্ৰীৰাম ধ্বনি দি অসমত অসমীয়াকে খেদিবলৈ আহে। ইমান সাহস আচলতে ক'ৰ পৰা পায়? তাতকৈ লজ্জাজনক বিষয় এইটো যে অসমীয়াই অসমত থাকি অসমীয়া ক'বলৈ তেখেতে নিজকে এম্বেৰেছমেণ্ট ফিল হয়। গতিকে তাৰ ওপৰতে অকণমান ডিছকাছ কৰিবৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চলিয়ে ফিৰ শুৰু কৰিতে हैं। ভিডিঅ'টো আৰম্ভণি কৰোঁতে মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ। মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দালে ধান্দা কৰা নাই, গতিকে ডোন্ট ট্ৰাই আনাদাৰ বাইছ পাৰ্চন। চলিয়ে ফিৰ শুৰু কৰিতে हैं। ৰিচেণ্টলি হৈ যোৱা ঘটনাটোৰ ওচৰলৈ অকণমান খন্তেক সময় পাছত আহি আছোঁ, গতিকে তাৰ ওপৰত অকণমান বেলেগ এটা অলপমান ইনফৰমেশ্যন খেলি লওঁ। যোৱা 50টা বছৰত অসমত অসমীয়া ক'ব পৰা মানুহৰ সংখ্যা 59ৰ পৰা 46লৈ ড্ৰপ হৈছে। একৰ্ডিং টু চেঞ্চাছ ডেটা যদি 2011 চনৰ যদি লেংগুৱেজ ডেটা চাবলৈ যায়, তেনেহ'লে অসমত অসমীয়া লোকৰ সংখ্যা 2001ৰ তুলনাত 48.80 আছিলে। বৰ্তমান 2011 চনত পাই গৈ 48.38। আৰু তাতকৈ বেছি মানে শ্বকিং লগা কথাটো হৈছে বিহাৰী আৰু বেংগলী সম্প্ৰদায়ৰ মানুহ 5.89ৰ পৰা 6.73%লৈকে বৃদ্ধি পায়। ইভেন য'ত অসমীয়াসকল বৃদ্ধি হ'ব লাগিছে তাত কমিহে আছে। আৰু এতিয়া কিছু কিছু লোকে ক'ব যে ইমান কম পাৰ্চেণ্টেজত কি ঘটিডাল হ'ব। যদি সেই পাৰ্চেণ্টেজটো নাম্বাৰৰ তুলনাত চাই তেনেহ'লে কোটি লাখত যায়গৈ। ইটছ নট এ চিম্পল, এইটো বহুত চিৰিয়াছ কথা। আৰু যাৰ কাৰণে অসমৰ মাজমজিয়াত অৰ্থাৎ গুৱাহাটীৰ বুকুত এজন বিহাৰী মানুহে টিকেট পায়। আৰু সেই ব্যক্তিজনৰ মুখত ইভেন অসমীয়া নুফুটে এটা ভালকৈ মুখত অসমীয়াটো তাৰ মুখত ভালকৈ স্পষ্টকৈ নাহে, তথাপিও সি নিজকে কয় প্ৰত্যাহ্বান একো নাই। মই অসমীয়া 1925 মোৰ দেউতা আহিছে, ইয়াৰে জন্ম কৰ্ম ইয়াতে আমাৰ মাতৃভূমি। হয় গুপ্তাজী হয়। একচুৱেলি আপুনি অসমীয়া, আমি এইটো চাইনিজ এজেণ্ট, আপুনিহে অসমীয়া। আবে ভাই মজাক কৰি আছো বে, মজাক কৰিছো। যোৱা 10টা বছৰে অসমত টোটেল 8,064খন গভৰ্ণমেণ্ট স্কুল বন্ধ হ'ল। আৰু তাৰ উপৰি যোৱা 10টা বছৰে অসমত 2,654খন নতুন প্ৰাইভেট স্কুল বন্ধ হ'ল। মই এই চৰকাৰী স্কুল বন্ধ হ'ল বুলি কওঁতে ইয়াত মই মাৰ্চ হোৱাখিনি এড কৰা নাই, বন্ধ হৈ গৈছে, ক্ল'জ হৈ গৈছে চৰকাৰী স্কুল। এতিয়া ইমানখিনি প্ৰাইভেট স্কুল ৰিঅ'পেন হোৱাৰ কাৰণে মই বাছ এটাই কথা চৰকাৰখনক সুধিবলৈ বিচাৰোঁ, আমাৰ অসমত আদানী আৰু আম্বানী পৰিয়াল বেছি আছে বুলি ভাবে নেকি? আমি গোটেই অসমৰ মানুহবিলাক কি আদানী আম্বানীৰ লগত তুলনা কৰে নেকি? আপুনি সপোনত ৰাতি মানে এই গভৰ্ণমেণ্ট স্কুলবিলাক বন্ধ হোৱাৰ কাৰণে মই এইকাৰণে এটা কাৰণে প্ৰশ্ন কৰিছোঁ। গভৰ্ণমেণ্ট স্কুলবিলাকত এটলিষ্ট অসমীয়া ভাষাটো কম্পালচৰি হয়, ইয়াত অসমীয়া ভাষাটো থাকিবই লাগিব। কিন্তু প্ৰাইভেট স্কুলবিলাকত অসমীয়া ভাষাটোৰ অকাত কি চবেই জানে। অসমীয়া ভাষাটো তাত কম্পালচৰি হোৱাটো বাদেই দিছোঁ, তাত ইভেন অসমীয়া কোৱাটো ৰেষ্ট্ৰিকশ্যন লগাই থয় কিছু অঞ্চলত, কিছু প্ৰাইভেট স্কুলত। মই বাছ এটাই কথা ক'বলৈ বিচাৰোঁ, এজ এ অসমীয়া হিচাপে মোৰ কোনো ধৰণৰ ভাষাৰ প্ৰতি মোৰ কোনো ধৰণৰ শত্ৰুতা নাই। ইংলিছ হওক, বিহাৰী হওক, মাৰোৱাৰী হওক, ফলানা কোনো ধৰণৰ ভাষাৰ প্ৰতি মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু এজ এ অসমীয়া হিচাপে অসমীয়া ভাষাটোৰ দুৰ্দশা এনেকৈ চাই থাকিব নোৱাৰি ন। এতিয়া আহোঁ ৰিচেণ্ট কনফ্লিক্টলৈ, অসমীয়া আৰু যোন বিহাৰী লোকসকলৰ মাজত যোনটো বৰ্তমান কাজিয়া বা মত বিনিময় হৈ আছে তালৈ। ইয়াত মানে চিম্পলি যদি এইটো ক'বলৈ যাওঁ তেনেহ'লে তাত কিবা ড্ৰাগছৰ ঘাটি চলিছে, ভাং গাজা চলি আছিলে। সেইটো ৰিপৰ্টিং কৰিব যাওঁতে কিছু অসমীয়া লোকক বিহাৰী সম্প্ৰদায়ৰ লোকে মাৰধৰ কৰে, তাৰ পৰা খেদি দিয়ে। তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিকৈ খেদে বা অসমীয়া গো বেক ধ্বনি কৰি পিনে তেওঁলোকক তাৰ পৰা খেদি ফুৰে। ইভেন মাৰধৰ কৰি এজন কেমেৰা পাৰ্চনক মাৰি পিনে হস্পিটেল যাবলৈ বাধ্য কৰায়। শ্বকিংলি যোনজন ব্যক্তিয়ে এই আমাৰ সাংবাদিকসকলক একদম ময়ো অসমত জন্ম লোৱা বুলি কৈ তেওঁলোকে বহু খেদা দি আছিলে, সেই ব্যক্তিজনক কিছু সময় মূৰত দেখিলোঁ যে ডালমিকুচ কালা মানে পুৰা দালি কালাহে ইধাৰটো। এতিয়া প্ৰশ্ন হৈছে এই গুপ্তাজীয়ে বা এওঁলোকৰ প্ৰতি কি আইনী ব্যৱস্থা লয়, সেইটো দেখিবলৈহে মানে অলপমান ভাল লাগিব দেখিলে। মোক যদি সোধে এওঁলোকৰ প্ৰতি হয়তো কি একশ্যন ল'ব পাৰি, একোডাল একশ্যন নলয়। কাৰণ কিছুদিন আগত উমৰাংচুত
এটা ঘটনা হৈছিলে য'ত অসমীয়া লোকসকলক অসমীয়াৰ মাটিত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সেই কব্জা কৰি পিনে অসমীয়া মানুহকে চাইনিজ গভমেণ্ট জয়শ্ৰী নাম ধনি দি পিনে অসমৰ মানুহকে খেদিবলৈ আহিছিলে। তাৰ ওপৰত সেই কমেও 100-150 লোকে প্ৰটেষ্ট কৰিছিলে। তাৰ কেইজন লোকক আটক কৰিলে? মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ উত্তৰ আপোনাৰ তাত আছেনে বাৰু? ময়ো কাক সুধিছো, আমিও কাৰ পৰা এক্সপেক্ট কৰিছো? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা। এখেত নিজেই নিৰ্লজ্জ। বিহাৰী এটা অসমৰ মাজমজিয়াত গুৱাহাটী হেন অঞ্চলত MLA টিকেট দিবৰ কাৰণে তেওঁলোকক জয়যুক্ত কৰাবৰ কাৰণে এগৰাকী অসমীয়া জীয়ৰীক সামাজিক মাধ্যমত কিমান কি ট্ৰল কৰিছে, কিমান কি কৰিছে, সেইটো সকলোৱে দেখিছোঁ আমি। ইয়াৰ সমাধান কি? চাওক, বৰ্তমান যোনটো মতিগতি হ'বলৈ গৈ আছে, অসমীয়া ভাষাটো যোনটো দুৰ্দশা হ'বলৈ গৈছে, অসমীয়া কোৱা মানুহৰ সংখ্যা কমি আহিছে, অসমীয়া লোকৰ সংখ্যা কমি আহিছে, ইয়াৰ কাৰণে আমি চৰকাৰক কৈ লাভ নাই। চৰকাৰক ভালকৈ কৈ লাভ নাই, তেওঁলোকক প্ৰেছাৰ দিব লাগিব। এটলিষ্ট অসমত অসমীয়া ভাষাটো এটা লেভেললৈকে কম্পালচৰি কৰি দিয়ক, যাতে অসমীয়া ভাষা তহঁতে শিকিব লাগিব। অসমত আছোঁ যেতিয়া অসমীয়া ভাষাটো কম্পালচৰি হ'ব লাগিব, প্ৰথম কথা। আৰু ছেকেণ্ড কথা হৈছে, আমাৰ এই যোনবিলাক সৰু সৰু গ্ৰুপ উঠি আছে, কিছুমান দল সংগঠন উঠি আছে, এওঁলোকক ছাপোৰ্ট কৰক। মই কিছু ক্ষেত্ৰত তেওঁলোকক ছাপোৰ্ট নকৰোঁ, কিছু ক্ষেত্ৰত মই তেওঁলোকক বিৰোধিতা কৰোঁ, কিন্তু এনেবোৰ ক্ষেত্ৰত অসমীয়া জাতি, ভাষা, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত এই দলবিলাকক ছাপোৰ্ট কৰিব লাগিব। তাৰ বাহিৰে আমাৰ হাতত বেলেগ অপশ্যন নাই। আৰু চৰকাৰক যিমান পাৰে সিমান প্ৰেছাৰ কৰক। বিৰোধী দলৰ ওপৰত এক্সপেক্ট কৰি লাভ নাই। সিহঁতে গৰু, সিহঁতে কৈ থকা কুম্ভকৰ্ণৰ লগত তুলনা কৰিলেও মানে কোনো একো ঘূৰি যাব নহয়। চ' দেট ইজ ইট টুডে ফৰ গাইজ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। মই ভাবিছোঁ হয়, বাই বাই।